নমস্কাৰ সকলোকে সুপ্ৰভাত জনালো আজি ৰাতিপুৱা আহিলো আপোনালোকৰ মাজলৈ এখন ধুনীয়া ঠাই মিয়াৰ পৰা নতুন বছৰতে আপোনালোকে অৰুণাচল মিয়াৰ ফালে যোৱাৰ কথা চিন্তা কৰিছে নেকি যদিহে যোৱাৰ কথা আছে তেতিয়া হলে এপাক মাৰি আহিবচোন এয়া হৈছে অৰুণাচল প্ৰদেশৰ জে লঞ্চ আৰু ৰেষ্টুৰেণ্ট আপোনালোকো আহিব পাৰে মোৰ কিন্তু গৈ খুবেই ভাল লাগিলে ইয়াতে খুব ধুনীয়াকৈ সুবিধা পাব আপোনালোকে থকক এয়া চাওকচোন ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো কি ক'ম সন্ধিয়ালৈ বেছিয়ে ধুনীয়া লাগে দেখাম বাৰু আপোনালোকক তাৰ আগতে প্ৰথমে দিনৰ ভাগৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ প্ৰথম সোমাই আপোনালোকে খুব ধুনীয়াকৈ এটা সজাই ৰখা ড্ৰয়িং ৰুম পাব তাৰ পাছতে অকণমান চাইডলৈ যদি যায় তাতে এটা আপোনালোকে ডাইনিং হলো পাব অকল ইয়াতে যে বহি আপোনালোকে খাব পাৰিব তেনেকুৱা নহয় সকলো ফালে সুবিধা আছে আপোনালোকে বহি খাব কাৰণে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যদি যায় তেতিয়াহ'লেতো কথাই নাই কিন্তু মোক নুসুধিব আকৌ মই কাৰ লগত গৈছিলোঁ বুলি মই কাৰণ সদায় ছিংগল সেইকাৰণে মই এতিয়া যাব লগা থাকে অকলেই যাওঁ আপোনালোকক দেখোন এড্ৰেছটো কোৱাই নাই এয়া হৈছে জে লঞ্চ এণ্ড ৰেষ্টুৰেণ্ট আৰু আপোনালোকে যদি যাব বিচাৰে তেতিয়াহ'লে হস্পিটেল চাৰিআলি আপাৰ কলনী নিয়াৰ বাই চাৰ্কিট হাউচ মিঅ আচল কথাটো হ'ল এই ৰেষ্টুৰেণ্টখন আমাৰ দাদা এজনে চলাই আছে আৰু আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে 8453910301 এইটো নম্বৰত আপোনালোকে হোৱাটছএপত কল বা মেছেজ কৰি তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰিব আৰু সন্ধিয়া সময়খিনিতো আৰুৱে ভাল লাগে সেইকাৰণে ভাবিলোঁ ৰিলচকে এটা বনাই লওঁ তাতে আকৌ অকণমানি কুকুৰ পোৱালি এটা পালোঁ ইমানেই মৰম লগা নহয় তাৰ লগত ৰিলচ নবনাই নোৱাৰিলোঁ আৰু আপোনালোকলৈ নতুন বছৰ শুভেচ্ছা জনালোঁ দেই আগতীয়াকৈ আৰু আজিলৈ বাই বাই